মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মানসিক দক্ষতাৰ আন এটি টপিক আমি লৈছো। ইয়া হ'ল আমাৰ সুপ্ত চিত্ৰ। মানে কিছুমান চিত্ৰৰ ভিতৰত আন এটা চিত্ৰ সোমাই থাকে, লুপ্ত মানে সুপ্ত হৈ থাকে। সেই সুপ্ত চিত্ৰটো আমাক উলিয়াব লাগে। মানে কোনটো চিত্ৰৰ ভিতৰত সুপ্ত হৈ আছে, এইটো কয় হিডেন ফিগাৰ। ইংৰাজীত যিটোক আমি হিডেন ফিগাৰ বুলি কওঁ, হিডেন ফিগাৰ। অ'কে, তেনেহ'লে তোমালোকে ফাৰ্ষ্ট কুৱেশ্যনটো তোমালোকে লক্ষ্য কৰিব পাৰিছা। এইটো 41 ইয়াত দিয়া আছে। 41 ৰবা, ৰংটো কি এনেকুৱা হৈছে? 41। অ'কে, 41ত তোমালোকৰ এটা ফিগাৰ আছে। মানে এই যে এনেকুৱা ফিগাৰটো, এই ফিগাৰটো ক'ত আছে আমাক বিচাৰি উলিয়াব লাগে। কোনটো ছবিত আমাৰ এই অংশখিনি আছে আমাক উলিয়াব লাগে। আচ্ছা, এতিয়া তোমালোকে নিশ্চয় লক্ষ্য কৰিছা, ইয়াতে আমাৰ ট্ৰাইংগল হয়। ট্ৰাইংগল হয় আৰু মাজৰ পৰা আহিছে ন। এইটো কোনটো হ'ব তেন্তে? দেখাত এটাও যেন নালাগে। ইয়াত দেখাত তোমালোকক এটাও যেন নালাগে। চিধাকৈ দিলে নহ'ব, যদি আমি বেকাকৈ লওঁ তথাপি নহয়, ঘূৰাই ল'লেও নহয়। তেনেহ'লে কোনটো হ'ব আমাৰ? এই যে তোমালোকে লক্ষ্য কৰিব পাৰিছা, তোমালোকৰ অপশ্যন 3ত চা, মই অলপ ডাঙৰকৈ দেখাইছোঁ তোমালোকক। অপশ্যন 3ত তোমালোকে এটা বস্তু লক্ষ্য কৰিছা, হোপলেছ। ৰবা, আমি ফিগাৰটোৰ সৈতে মিলাব লাগিব। মিলাবৰ কাৰণে অপশ্যন 3টো তোমালোকে চোৱা, ইয়াত মই তোমালোকক মাৰ্কিং কৰি দিছোঁ। এটা জেগা তাৰমানে মই আঁকি দিছোঁ। ৰবা, এনেকৈ দিলা, এনেকৈ দিলা, এনেকৈ দিলা। এতিয়া এই ৰং কৰা অংশখিনি তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা, আমাৰ এই কুৱেশ্যন ফিগাৰৰ লগত পূৰা মিলি গৈছে, যিটো মই তোমালোকৰ গ্ৰীণ ৰং কৰি দিছোঁ। এই গ্ৰীণ ৰং কৰাটো আৰু তোমালোকৰ কুৱেশ্যন 41ৰ সেয়া ৰিজেম্বল আছে। গতিকে আমাৰ অপশ্যনটো হ'ব, ৰাইট অপশ্যন হ'ব 3। তাৰপিছত এতিয়া কুৱেশ্যন নম্বৰ 42 তোমালোকে লক্ষ্য কৰিছা। 42টো এনেকুৱা আছে। 42টো তোমালোকৰ সহজ, মই তোমালোকক তথাপি দেখাই দিছোঁ। এইটো আনচাৰ কোনটো হ'ব? আমি কেনেকুৱা ৰং ল'লে ভাল হ'ব? এনেকুৱা ৰং লৈছোঁ, এই নহ'ব, এইটোৱে ভাল হ'ব। এইটো তোমালোকে চাইছা, এই এনেকৈ যদি আনো, এনেকৈ যদি আনো, আনাৰ পিছত এনেকৈ দিলে এনেকৈ, তাৰমানে এইটো আমাৰ কোনটো অপশ্যনত আছে? এইটো অপশ্যন এ হ'ব। আৰু তোমালোকক ধুনীয়াকৈ মই দেখাই দিছোঁ ডাঙৰ কৰি। ৰ'বা, মই অলপ ডাঙৰ কৰি দিছোঁ, ডাঙৰ কৰি ইয়াক আঁকি দিছোঁ। এই দুটা ফিগাৰ তোমালোকে লক্ষ্য কৰা। ইয়াৰ পৰা আমি এইটো ড্ৰ কৰিব পাৰিম। আমি এনেকৈ ল'লোঁ, এনেকৈ ল'লোঁ, লোৱাৰ পিছত এনেকৈ ল'লোঁ, এনেকৈ ল'লোঁ, আৰু মাজতে এইখিনি। গতিকে তোমালোকে হয়তো নিশ্চয় লক্ষ্য কৰিব পাৰিছা যে ৰঙা দাগ মই য'ত দিছোঁ সেইটো কিন্তু ইয়াৰ ভিতৰত সোমাই আছে। এয়াই আমাৰ সুপ্ত চিত্ৰ গ'ল এইটো। তাৰমানে আমাৰ অপশ্যন 1টো ৰাইট হ'ব। নেক্সটত মই গৈ আছোঁ তোমালোকৰ এই কুৱেশ্যনটো। আচ্ছা, আকৌ সৰু কৰিবলগীয়া হৈছে, ৰ'বা। আচ্ছা, ফাৰ্ষ্টতে তোমালোকৰ এইটো ক'ৰ পৰা আমি পাম? এইটো তোমালোকে নিশ্চয় কুৱেশ্যন নম্বৰ 4টো তোমালোকে লক্ষ্য কৰা। কুৱেশ্যন 4টো লক্ষ্য কৰিলে তোমালোকে এইটো দাগ পালা, লগতে তোমালোকে এইটোৱে পাই গ'লা। তেনেহ'লে এইটো হ'ব আমাৰ ৰাইট অপশ্যন, হয়নে? গতিকে তোমালোকৰ 4টো তোমালোকৰ আনচাৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে লক্ষ্য কৰিছা, কুৱেশ্যন নম্বৰ 44 ডাব্লিউ। এইটো তোমালোকে খুব ধুনীয়াকৈ হয়তো লক্ষ্য কৰিব পাৰিছা ক'ত আছে, আৰু যদি পৰা নাই দেখাই দিছোঁ। তোমালোকে এইটো চোৱা, এইটো ডাব্লিউ, বাছ হৈ গ'ল এইটো। তেনেহ'লে আমাৰ অপশ্যন 1টো কাৰেক্ট হ'ব। আৰু অলপ মই মতা কৰি লৈছোঁ, ৰ'বা, তেতিয়াহে সুবিধা হ'ব।
এইবাৰ তোমালোকে চোৱা আমাৰ ট্ৰায়াঙ্গেল আছে ট্ৰায়াঙ্গেলৰ ভিতৰত আকৌ স্কোয়াৰ আছে এইটো অনায়াসে তোমালোকে কৰিব পাৰিবা অনায়াসে আমাৰ এইটো অংশ লোৱা তোমালোকে যদি এইটো অংশ লোৱা এইটো অংশ আৰু এইটো অংশ আমাৰ পুৰা মিল আছে গতিকে 45 এটা গ'ল তাৰপিছত আৰু কিবা আছে নেকি নাই গতিকে ইয়াত মই কেইটা তোমালোকক দেখাই দিলো 5টা মান দেখাই দিছো গতিকে এনেকা আৰু ফিগাৰ তোমালোকক দেখাই দিয়া হ'ব তোমালোকে চাই থাকিবা চাই থাকাৰ কাৰণে ধন্যবাদ কমেন্ট কৰিবা থ্যাংক ইউ